জ্ঞাপন কৰিছোঁ আমি আমন্ত্ৰণ জনাইছোঁ এটি হাতছবি লাগে সকলো মায়াবিনী রাতের বুকুত দেখা পালো তোমার ছবি ধরা দিলা সকলোৰে এটা হাত চাপৰি লাগে इस बार फिर से हवा में एक दफा गेंद वहां पर खिलाड़ी मौजूद डायरेक्ट जो शायद यहाँ पर काम तमाम बन सकता था लेकिन निशाना चुके इस बार फिर से मौका है देखना पड़ेगा और जी हाँ अभी तक पक्का हुआ ये गेंद हवा में देखना पड़ेगा नीचे खिलाड़ी मौजूद और जी हाँ एक लाजवाब गेंद पर एक विकेट का पतन घटते हुए देखने को मिला है खूबसूरत गेंदबाजी और उससे भी बड़ी अकल আমি এই বিষ্ণুপুৰ যুৱ সংঘই প্ৰত্যেক বছৰে আমি আয়োজন কৰি আহিছোঁ আৰু 3টা বছৰ আমি নাইটত মানে ক্ৰিকেট অসম ভিত্তিত দিবানৈক্য ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিবলৈ আমি সাফল্যমণ্ডিত হৈছোঁ আৰু আশা কৰিছোঁ এইবাৰ আমি যোৱাবাৰতকৈ বেছি টিম পাম যিহেতু যোৱাবাৰ আমি দিবানৈক্য টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰোঁতে বাহিৰৰ যিমানখিনি টিম আহিছিলে ইয়াত খেলি গ'ল তেখেতসকলৰ যি মানে আমাক পুনৰ ক'লে তেখেতসকলে যে আপোনালোকৰ খেলখন ভালকৈ পাতিছে পুনৰ পাতিব আমি যাম সেই দেখিয়ে আমি আকৌ পুনৰ আমি এই দিবানৈক্য ক্ৰিকেটখন আমি আয়োজন কৰিছোঁ আৰু বিশেষকৈ আমাৰ বিষ্ণুপুৰ যুৱ সংঘই প্ৰথমতে 31 ডিচেম্বৰ আৰু জানুৱাৰী আয়োজন কৰিছিলে আমি বিগত 2টা বছৰ আমি এই ক্ৰিকেট একাডেমি ক্ৰিকেট দিবানৈক্য ক্ৰিকেট কম্পিটিশ্যনটো পাতিছোঁ কোন কোন ঠাইৰ টিমে জইন কৰিছে ইয়াত অসমৰ বিভিন্ন আপোনাৰ ডিষ্ট্ৰিক্টৰ পৰা আহে হোজাই লংকা লখিমপুৰ ধেমাজি এইফালে মাজুলী যোৰহাট ডিব্ৰুগড় তিনিচুকীয়া আদি সকলো জেগাৰ পৰা আহে গুৱাহাটীৰ পৰা আহে আৰু সকলো টিমে আহি ইয়াত যোৱাবাৰ খেল প্ৰদৰ্শন কৰিছে আৰু এইবাৰো আহিব বুলি আমাক ফোনযোগে ইতিমধ্যে কৈছে এতিয়ালৈকে আমাক ফোনযোগে আমাৰ 20-30টাৰ ওপৰত টিমে আমাক কৈছে কিন্তু আজি প্ৰথম নিশা সেইটো আজি আমাৰ ওচৰৰ পাজৰে টিমসমূহ খেলিব আৰু বাহিৰৰ 5-10টা টিম খেলিব আমি অহাকালিলৈ ভাল ভাল টিম আহিব বুলি আমি জ্ঞাত হৈছোঁ পুৰস্কাৰ আমি এইবাৰ আমাৰ প্ৰথম যি দিবানৈক্যৰ প্ৰথম প্ৰাইজ 1 লাখ নগদ আৰু লগত ট্ৰফি আৰু দ্বিতীয় 50,000 আৰু লগত ট্ৰফি আৰু আমাৰ মেন অফ দ্য সিৰিজ মেন অফ দ্য মেচ আৰু বেষ্ট বলাৰ থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ